welcome back to Priya's Mini Kitchen. So আজি মই বনাম তন্দুৰী চিকেন মানে তন্দুৰী গ্ৰিলটো নোহোৱাকৈ ঘৰত আপুনি গেছ ষ্টভত কেনেকুৱা বনাব পাৰে আৰু ইটো বহুত য়ামি হয় আৰু ফাৰ্ষ্ট টাইম মই এক্সপেৰিমেণ্ট কৰিব বিচাৰিছোঁ বাইদেৱে চ' ভাবিলোঁ আপোনালোকৰ লগত মই টিউটৰিয়েলটো শ্বেয়াৰ কৰোঁ চ' দেট মই নিজৰ এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰিব পাৰিম ভাল হয় নে বেয়া হয় এইটো এট দ্য এণ্ড আপোনালোকে গম পাব আৰু চ' আপোনালোকে পিছত ট্ৰাই কৰিব পাৰে আৰু এইটো বহুত ইজি ৰেচিপি কিন্তু অলপ টান লাগিব কি অলপ মানে পিঁয়াজ চিয়াজ কাটিব অলপ টাইম লাগিব আৰু আমাৰ লগত কোন আছে মোৰ মিনি কিচেনত অতিথি চাওক এই চাওক টিকলি কি কৰি আছে ৰহুন চিলাই আছে চ' টিকলি মোৰ হেল্প কৰি আছে বনাব আৰু ইয়াতে আছে আমাৰ লগত আমাৰ আইতা পিঁয়াজ কাটিব আইতা অলপ হেল্প কৰি আছে বাৰু চ' আমি দেখাম আপোনালোকক কেনেকুৱা মই লাইক ঘৰতে বনাব পাৰে তন্দুৰী চিকেন উইদাউট গ্ৰিল মেচিন চ' টিউটৰিয়েলটো চাব ফুলকৈ আপোনালোকে আমাৰ হৈ গ'ল পিঁয়াজ কাটা ৰহুন আদা জলকীয়া আমি চাব পাৰে আপোনালোকক মই দেখাই আছোঁ পিঁয়াজ কাটি লৈছোঁ এইটো মিক্সিত গ্ৰাইণ্ড কৰিম এইটো ৰহুনো গ্ৰাইণ্ড কৰিম এইটো আদা হয় আদাটো গ্ৰাইণ্ড কৰিম এইটো জলকীয়া ফালি লৈছোঁ এইটো সম্ভাৰত এইটো চব্জিটো বনাম মানে চব্জি আৰু তন্দুৰী দুটাই বনাম দুটাৰে ৰেচিপি মই শ্বেয়াৰ কৰিম এইটো জলকীয়া লৈছোঁ এইটো চব্জিত দিয়াৰ কাৰণে থৈছোঁ এইখিনি আমি গ্ৰাইণ্ড কৰিম টিকলিয়ে বহুত হেল্প কৰিছে মোৰ ৰহুন গোটেই তাই চিলাইছে আৰু আইতাৰ পিঁয়াজ আদা গোটেইখিনি চ' আমি এতিয়া ব'লা কি কৰোঁ গ্ৰাইণ্ড কৰিম ন মিক্সিত ব'লা গ্ৰাইণ্ড কৰোঁ আমি এতিয়া গ্ৰাইণ্ড কৰিম ইয়াতে মই আদা নহৰু ফালা যি জলকীয়া আছিলে আৰু কটা জলকীয়া লৈছোঁ এইখিনি চব আমি এক্সট্ৰাকৈ কৰিম কাৰণ আমাৰ টিকলিয়ে জ্বলা নাখায় আমাৰ আইতাও বেছি জ্বলা নাখায় তো ইহঁতৰ কাৰণে এক্সট্ৰা বনাম গোটেইখিনি ভালকৈ গ্ৰাইণ্ড কৰি লৈছোঁ মই দেখাই আছোঁ কি কি গ্ৰাইণ্ড কৰিছোঁ আৰু কি ইয়াতে মই দিম তন্দুৰী চিকেনৰ কাৰণে ৰাখিছোঁ আৰু এইটো আমি চব্জি বনাম ইয়াতে দৈ আছে ইয়াতে এইটো মই আদা ৰহুন বটা এইটো মই তন্দুৰীৰ কাৰণে দিছোঁ চিম্পল এইটো চব্জিৰ কাৰণে বনাইছোঁ এইটো পিঁয়াজ জলকীয়া আছে ইয়াতে পিঁয়াজ জলকীয়া পানীও মানে আছিলে আদা ৰহুন চব আছে মছলাটো এইটো ইয়াৰ কাৰণে ইয়াতে মই পিঁয়াজ আৰু জলকীয়া ভালকৈ গ্ৰাইণ্ড কৰি লৈছোঁ এইটো মিঠা দৈ এইটো চচ আৰু বাকী যিমান মছলা আছে সেইখিনি লৈ আছোঁ তন্দুৰী মছলাও দিব লাগিব আৰু এতিয়া আহক আমি এইটো প্ৰথমে মিক্স কৰিম ইয়াতো অলপমান দিম চ' দেট অলপ চব্জিটো ভাল টেষ্ট আহক চাব পাৰে মই ইয়াতে কাশ্মীৰী চিলি দিছোঁ তন্দুৰী মছলা দিছোঁ ইয়াতে মই পিঁয়াজ আৰু জলকীয়া যোনটো মই বটিছোঁ সেইটো দিছোঁ আদা নহৰু দিছোঁ নিমখ দিছোঁ চয়া চচ দিছোঁ টমেট' চচ দিছোঁ তাৰপিছত আৰু দিলোঁ এইটো ভিনেগাৰ দিলোঁ দৈখিনি আমি ঢালি কিনে এতিয়া ভালকৈ মই এইটো মিক্স আপ কৰি কিনে লাইক মাখি ল'ম ইয়াতে আমাৰ টিকলি বহি আছিল কেতিয়া চিকেন হ'ব বাই আজি বনাব হয়নে টিকলি চিকেনটো ভালকৈ মিক্স কৰি লৈছোঁ এতিয়া মই চব্জিৰ কাৰণে যিখিনি চিকেন ৰাখিছোঁ সেইখিনি গোটেই মিক্স কৰি এনেই মোৰ গোটেই যোগাৰখিনি হৈ গৈছে এতিয়া মই 15 to 20 মিনিটছ যোনটো মই তন্দুৰী বনাম ফ্ৰিজত থ'ম আৰু যোনটো চব্জি বনাম সেইটো থ'ম বিকজ লাইক এইটো বনোৱাৰ পিছত বনাম মই তন্দুৰীৰ পিছত চ' মই আপোনালোকক দেখাই আছোঁ কেনেকুৱা কি কৰিছিল না টিকলি আজি কেনেকুৱা লাগিছে কাম কৰি না প্ৰত্যেকবাৰ টিকলি অহাৰ টাইমত আমি কিবা না কিবা বনাওঁৱেই ন আগৰবাৰ বনাইছিলোঁ ফুচকা ম'ম' পুৰি আৰু কিমান বস্তু চিকেন চাওমিন মেগী কিমান কি বনাইছিলোঁ এতিয়া আজি বনাম চিকেন বস্তু তন্দুৰী মছলাৰ পৰা ৰেড চিলিৰ পৰা চিকেন মছলা যিমান আছে আৰু যিমানখিনি মই বস্তুটো ৰাখিছোঁ চব মিক্স কৰি কিনে এইটো চব্জিৰ এইখিনি মই মানে একদম হেৰি কৰি দিছোঁ মাখি কিনে ফ্ৰিজত থ'ম আৰু চব্জিখিনি এইটো কণী কাৰণ আইতাই মাংস নাখায় আৰু এইটো চব্জিৰ কাৰণে পিঁয়াজ জলকীয়াটো আৰু এইটো তন্দুৰীৰ কাৰণে গোটেইখিনি মিক্স কৰিছোঁ কাৰণ এইটো মছলা বেলেগকৈ এইটোত বেছিকৈ মই দৈ দিছোঁ এইটো অলপ দৈ দিছোঁ বিকজ আজি আৰু দৈ খোৱা একদম মোৰ ইচ্ছা নাই মানে মিঠা লাগে অলপ জ্বলা হ'ব লাগে তন্দুৰীৰ কাৰণে এইখিনি ৰাখিছোঁ এতিয়া গোটেইখিনি মই ফ্ৰিজত থ'ব লাগিব হ'বনে এইটো ইয়াতে মই কৰ্ণফ্ল'ৰ আৰু অলপ বেচনো মিক্স কৰিছোঁ যিহেতু ইয়াতে মই ডিপ ফ্ৰাই কৰিম তাৰপিছত হোৱাৰ পিছত এইটো আপোনালোকে যোনটো তন্দুৰী ষ্টিক আছে এই ষ্টিকটোত অলপ সোমাই কিনে গেছটো আপোনালোকে অলপ জাষ্ট পুৰি ল'ব মই সেইটো লাইক ভিডিঅ'ত নেদেখাওঁ বাট আপোনালোকক মই কৈ থ'লোঁ এতিয়া আহক চাওঁ এইটো মই তন্দুৰীটো লেগ পিচ যোনটো মোৰ দাদা বহুত ভাল পায় প্লাছ ময়ো ইটছ লাইক আৱাৰ ফেভৰেট বহুত গেছটো স্পিন কৰি ল'ব পুৰি গৈছে এইটো চাওক খাব পাৰে আৰু এটা লেগ পিচ দি দিম ইয়াতে লগতে লেগ পিচ কোনে কোনে খাই ভাল পায় মোক ওচৰত লিখিলে জনাব দেই আৰু প্লিজ লেগ পিচ দি দিম দেই আৰু লগতে আৰু 1 পিচমান চিকেন আমি দি দিওঁ ইয়াতে মই জাষ্ট বনলেছ চিকেনবোৰ লৈছোঁ যিহেতু মানে অলপ বনলেছ চিকেনটো খাই কিনে অলপ ভাল লাগিব আমাৰ সেইকাৰণে অলপ আপোনালোকে কি চিকেন খাই ভাল পায়
লাষ্টলি মই ক'ব পাহৰিছিলোঁ মই কণীও এড কৰিছিলোঁ তো মই গোটেই ৰেচিপি এতিয়া মই ফ্ৰিজত থৈছোঁ 10 to 20 মিনিটছ চ' মই গোটেই ৰেচিপিৰ কি মছলা দিছোঁ মই কৈ দিলোঁ মই তন্দুৰীৰ কাৰণে পিঁয়াজ জলকীয়া আদা ৰহুন এইখিনি গোটেই গ্ৰাইণ্ড কৰি লৈছোঁ জাষ্ট অলপ পানী দি কেনে চব মানে এক্সট্ৰা গ্ৰাইণ্ড কৰিছোঁ একেলগে গ্ৰাইণ্ড কৰা নাই অকল পিঁয়াজ আৰু জলকীয়াটো মই একেলগে গ্ৰাইণ্ড কৰিছোঁ তাৰপিছত দৈ দিছোঁ তাৰপিছত তন্দুৰী মছলা দিলোঁ তাৰপিছত ৰেড চিলি চিকেন চিলি তাৰপিছত হালধি জিৰাৰ গুড়া দৈ দিলোঁ তাৰপিছত চয়া চচ তাৰপিছত টমেট' চচ দিলোঁ তাৰপিছত অলপ ভিনেগাৰ দিলোঁ তন্দুৰী মছলাটো দিবই লাগিব আদাৰৱাইজ টেষ্টটো নাহে আৰু কণী মই দিলোঁ আৰু মোৰ চব্জিৰ কাৰণে মই এইটো জ্বলা হোৱাৰ কাৰণে দৈটো মই অলপ শ্লাইড দিছোঁ চ' দেট অলপ টেষ্টটো আহে মিঠা আৰু জ্বলাৰ গুড়া তাৰপিছত আৰু হালধি গুড়া জিৰাৰ গুড়া তাৰপিছত আদা ৰহুনৰ গোটেই পেষ্ট বনাই চব এক্সট্ৰা পেষ্ট বনাইছোঁ চ' অলপ টেষ্টটো অলপ মিক্সআপ বেলেগকৈ হয় আৰু পিঁয়াজ আৰু অলপ জলকীয়া বেলেগকৈ কাটি থৈছোঁ চব্জিৰ কাৰণে বিকজ মই চব্জিৰ কাৰণে যোনটো মাংস ৰাখিছোঁ সেইটোত পিঁয়াজৰ গ্ৰাইণ্ড কৰি যোনটো পেষ্ট বনাইছিলোঁ সেইটো অলপ দিছোঁ বেছি দিয়া নাই যিহেতু মানে মায়ে ভাল নাপায় ইমান মানে পেষ্ট কৰি দিলে অলপ পিঁয়াজ থাকিলে ভাল পায় সেইটোৰ কাৰণে মই অলপ দিছোঁ চ' অলপ ফ্ৰিজত ৰাখিলোঁ মছলাটো মিক্স কৰি কিনে অলপ মানে চব্জিৰ কাৰণে মিক্স হৈ থাকিব এক্সট্ৰাকৈ মছলা দিব নালাগে জাষ্ট অলপ গৰম মছলাৰ গুড়াখিনি আৰু পিঁয়াজ জলকীয়াখিনি ফ্ৰাই কৰি কিনে ডাইৰেক্ট চিকেনটো দি কিনে চব্জিটো বনাব পাৰে আৰু তন্দুৰী চিকেনটো কেনেকৈ বনাম আমি ৰেচিপিটো কৈ আছোঁ ফাৰ্ষ্ট অলপ ফ্ৰাই কৰি ল'ম জাষ্ট অলপ তেল দি কেনে 10 to 15 মিনিটছ 10 নহয় 5 to 10 মিনিটছ অ'কে ফ্ৰাই কৰাৰ পিছত জাষ্ট মই আকৌ আপোনাৰ তাতে যদি তন্দুৰী যোনটো গ্ৰাইণ্ড কৰে সেইটোও আছে তো গেছৰ ওপৰত থৈ কিনে আপোনালোকে অলপ গৰম কৰিব লাগিব তন্দুৰী মছলা মানে তন্দুৰী অলপ ফ্লেভাৰটো আহে আৰু আপোনাৰ তাত যদি কয়লা আছে সেইটো অলপ পেনত লৈ কেনে পেনত চিকেনটো ফ্ৰাই কৰি কেনে থ'ব তাৰপিছত যোনটো কয়লা আছে সেইটো থৈ কেনে অলপ বন্ধ কৰি দিব তেনেহ'লে তন্দুৰীৰ যোনটো ফিল হয় টেষ্ট আৰু স্মেলটো গোটেই ধুনীয়াকৈ আহে